মই ভাবোঁ হিমন্ত বিশ্ব শৰ্মা এতিয়া পাগল হৈছে। মই উজনি অসমৰ মানুহে এই 2-4টা চান্দাজীৱী ভিখাৰীৰ কথামতে নচলে। অনলি নিজৰ ঘৰৰ ভিতৰত নিজৰ গলিটোত যেনেকৈ কুত্তা ভি শ্বেৰ হোতা হয় তেনেকুৱা তেওঁলোকৰ চৰিত্ৰ। কাপুৰুষে সদায় দুৰ্বলক অত্যাচাৰ কৰি সি নিজে মহাপ্ৰতাপী দেখুৱাব খোজে। কিছু চান্দাজীৱী সংগঠন আৰু আপুনি এজন মানুহৰ কথা ক'লে তেওঁৰ এই ধৰণৰ অসামাজিক ইতৰ চান্দাজীৱী এই প্ৰাণীটোৰ নামটো মোৰ মুখেৰে উচ্চাৰণ কৰিবলৈ মন নাই। এনেকুৱা এই সংগঠনবোৰ হ'ল আচলতে কি ক'ব, ভিখাৰী বুলি ক'লে মই ভাবোঁ অত্যুক্তি কৰা নহ'ব। যিসকলে নিজে একো কাম নকৰে, কোনো ধৰণৰ নলেজ নাই, অনলি নিজৰ ঘৰৰ ভিতৰত নিজৰ গলিটোত যেনেকৈ কুত্তা ভি শ্বেৰ হোতা হয় তেনেকুৱা তেওঁলোকৰ চৰিত্ৰ। নিজৰ অঞ্চলত দাবী ধমকি দি এই দুখীয়া মানুহখিনিক তেওঁলোকে অত্যাচাৰ কৰিছে। তেওঁলোকৰ ইমান সাহস আছে, যাওক ন অসমৰ বাহিৰত গৈ দাদাগিৰি কৰকচোন, চাওঁ নেচ পেলাই থাকিব। গুৱাহাটীৰ পিছত কুকুৰৰ দৰে নেচ পেলাই থাকিব এওঁলোকে। এইবোৰক বৰ সাহসী বা দুৰ্দান্ত নকয়, এইবোৰক কয় ভিখাৰী। বেলেগৰ টকাৰে জীৱন জীৱিকা নিৰ্বাহ কৰা ইতৰ প্ৰাণী। আপোনাৰ গলি মে কুত্তা জৈছে শ্বেৰ হোতা হয় এইছে এ লোক ভি শ্বেৰ হোতা হয়। কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল প্ৰশাসনেও তেওঁলোকৰ এই বলিয়ালিত হাত উজান দিছে। কাপুৰুষে সদায় দুৰ্বলক অত্যাচাৰ কৰি সি নিজে মহাপ্ৰতাপী দেখুৱাব খোজে। মই ক'লোঁ নহয়, কুত্তা আপোনাৰ গলি মে শ্বেৰ হোতা হয়। কুকুৰে নিজৰ গলিত ভুকেই, তাৰ এটা মানে তৃপ্তি। সিটো জিন্দগীত বাঘ হ'ব নোৱাৰে, সি বাঘ নহয়েই, কিন্তু নিজৰ গলিটোত ভুকি পেলাই সি অলপ আত্মতৃপ্তি ল'বে যে মই বাঘ হৈছোঁ। গতিকে এই নিজৰ গলিত কুকুৰে ভুকাৰ যিটো স্বভাৱ, সেই স্বভাৱটো হ'ল এই ল'ৰাবোৰৰ। 2 নম্বৰ, ৰজাঘৰীয়াই হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে স্বীকাৰ কৰিছে যে মানে এই ল'ৰাবোৰক এই ৰাং কুকুৰৰ দৰে মেলি দিছে দুৰ্বল মানুহৰ ওপৰত অত্যাচাৰ কৰিবলৈ। আৰে তোমালোকৰ ইমান সাহস আছে, আদানীয়ে হাজাৰ বিঘা মাটি লৈ আছে, সেইটো বন্ধ কৰা না ব্ৰাদাৰ। এই নাগালেণ্ডৰ মানুহ আহি এতিয়া উৰিয়াম ঘাট দখল কৰি আছে, কিন্তু এই গলিৰ কুকুৰবোৰৰ সাহস নাই তেওঁলোকক প্ৰতিবাদ কৰিবলৈ। সময়ত এইবোৰৰ এদিন বিচাৰ হ'ব আৰু পাপ লাগিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিমান পাপ কৰিছে নহয়, এনেকুৱা নিষ্ঠুৰ নিৰ্দয় মানুহ মোৰ জীৱনত মই দেখা নাই। শুনিছিলোঁ ফেৰাউনৰ কথা, শুনিছিলোঁ হিটলাৰৰ কথা, শুনিছিলোঁ মুছলিনীৰ কথা। তেওঁলোকৰ কি পৰিণাম হৈছে শেষত এই বিশ্বত ত্ৰাস সৃষ্টি কৰা। তেওঁ টকা আৰু ৰাজনৈতিক শক্তিৰ কাৰণে তেওঁ পাগল হৈছে। মই সোঁৱৰাই দিব খুজিছোঁ যে যদি এই শ্ব'টো তেওঁ দেখা পায়, অলপমান হিটলাৰ মুছলিনী ফেৰাউন আদিৰ কাহিনীবোৰ অলপ তেওঁ পঢ়িব, যাতে তেওঁৰ ভৱিষ্যতটো অতি দুখ লগা নহয়, আমি নিবিচাৰোঁ। উজনি অসমৰ যিটো সামগ্ৰিক সমাজ, সেই সমাজখনৰ ধৰক আমাৰ নামনি বা অন্য জেগাতকৈ বহুত সভ্য অঞ্চল। এইবোৰ মানুহবোৰ যথেষ্ট সভ্য, তেওঁলোকে উচিত সিদ্ধান্ত লৈছেই ইতিমধ্যে। নাগৰিক সভাবোৰ পাতি আছে। মই যিজন ইতৰ চান্দাজীৱী গলি কা কুত্তা শ্বেৰ হোনে কা দিল নাম নোলোৱাকৈ সেইবোৰক দেখোন অলৰেডি সংগঠনৰ পৰা উলিয়াই দিছে আৰু হ'ব। মই উজনি অসমৰ মানুহে এই 2-4টা চান্দাজীৱী ভিখাৰীৰ কথামতে নচলে।